শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি সদৌ আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সদৌলিলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ কাৰণবশতঃ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাই আমি আহোম ছাত্ৰ সন্থাৰ অসমীয়া ৰাইজক আৰু আহোম জনগোষ্ঠীৰ 55 লাখ জনসাধাৰণক কেইটামান কথা ক'ব বিচাৰিছোঁ। আগন্তুক লোকসভা ইলেকশ্যনৰ প্ৰাকখনত আমি এটা কথা দেখিবলৈ পাইছোঁ যে 55 লাখ আহোম জনগোষ্ঠীৰ ৰাইজক অসমৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। বিজেপি চৰকাৰ যেতিয়া প্ৰথম শাসনলৈ আহিছিল, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি কৈছিল যে আমি যদি চৰকাৰ বনাওঁ 6 মাহৰ ভিতৰত আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। ৰাইজ আশ্বস্ত হৈছিল, ৰাইজে বিশ্বাস কৰিছিল। আমিও আহোম ছাত্ৰ সন্থাৰ পৰিয়ালে কথাবিলাক খুব আন্তৰিকতা লৈ ভাবিছিলোঁ যে নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে কথাবিলাক কয় সেই কথাবিলাকৰ ফলপ্ৰসূ ৰূপায়ণ অসমীয়া ৰাইজক তেখেতে দিব। কিন্তু 10টা বছৰ হৈ গ'ল, 2টা কাৰ্যকাল তেওঁলোকে অতিক্ৰম কৰিলে, কিন্তু আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো আজি পৰ্যন্ত তেওঁলোকে সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব নোৱাৰিলে। তাকে লৈ সদৌ আহোম ছাত্ৰ সন্থাৰ আমি ক্ষুণ্ণ হৈছোঁ আৰু আমি আক্ষেপ কৰিব বিচাৰিছোঁ আৰু খুবেই এটা কথা জনাব বিচাৰিছোঁ যে যিখন চৰকাৰে, যিটো দলে অসমীয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল, অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেখেতলোকে আখৰে আখৰে পালন নকৰিলে। আৰু এতিয়া সমাগত লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যনটো আমি এটা কথা স্পষ্টভাৱে দেখা পাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কোনো এটা ৰাজনৈতিক দলে অসমৰ ৰাইজৰ আগত দাঙি ধৰা নাই। ই কংগ্ৰেছে হওক বা বিজেপি হওক বা অন্যান্য ৰাজনৈতিক যিবিলাক দল হওক, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তল পেলাই কেৱল মাত্ৰ বেলেগ কথাবিলাকৰ মাধ্যমেদি তেখেতলোকে প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে আমি যদি চৰকাৰত থাকোঁ অসমৰ 6 জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰিম। আশ্বাস দিলে, বিশ্বাসটো তেখেতলোকে ভাঙি পেলালে। ৰাইজ ক্ষুণ্ণ হ'ল, ৰাইজ ক্ষোভিত হ'ল, তেখেতলোকক ক্ষমতাচ্যুত কৰিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কথাত ভুল গৈ আমি বিজেপি চৰকাৰ শাসনত আনিলোঁ আৰু বিজেপি চৰকাৰে এতিয়া আমাক এটা ৰাজনৈতিক মেৰ পাছত বন্দী কৰাই এই জনজাতিকৰণৰ বিষয়টো তেখেতলোকে তল পেলাইছে। আৰু আমি অতি ক্ষোভ আৰু আক্ষেপেৰে ক'ব বিচাৰোঁ যে অসমত যিকেইটা ৰাজনৈতিক দলে প্ৰচাৰ কৰি আছে, বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বিষয়ে এটাও কথা কোৱা আমি দেখিবলৈ পোৱা নাই আৰু তেখেতলোকে এই বিষয়টোৰ পৰা ফালৰিকে দিব বিচাৰিছে। আনহে নালাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যেতিয়া সাংবাদিকে শিৱসাগৰত প্ৰচাৰ কৰি থকা বিজেপি দলৰ প্ৰাৰ্থীজনক সুধিছিল, তেখেতে তেতিয়া এটা কথা কৈছিল যে আমাৰ আগত আমুক চৰকাৰ আছে, তেখেতলোকে কি কৰিলে। আমি তেখেতলোকৰ কথা জানিব বিচৰা নাই, আমি বিজেপি চৰকাৰৰ কথা জানিব বিচাৰিছোঁ, বিজেপি দলৰ কথা জানিব বিচাৰিছোঁ যে আপোনালোকক চৰকাৰত আনিলোঁ, কংগ্ৰেছে নকৰিলে কাৰণে তেখেতলোকক আমি প্ৰত্যাখ্যান কৰিলোঁ, তেখেতলোকৰ শাসনৰ পৰা গাদীচ্যুত কৰা হ'ল, আপোনালোকক শাসনত বহালোঁ, আপোনালোকে শাসনত বহোৱাৰ পিছত আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিয় আপোনালোকে তল পেলাইছে, কিয় আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সম্পৰ্কত আপোনালোকে এষাৰ মাত মাতিব পৰা নাই। এইটো আটাইতকৈ আমাৰ সন্মুখত ডাঙৰ প্ৰশ্ন যে সমাগত লোকসভা ইলেকশ্যনৰ প্ৰাকখনত আমি আহোম জনগোষ্ঠীৰ 55 ৰাইজক বিনম্ৰতাৰে এটা অনুৰোধ জনাব বিচাৰোঁ যে অসমৰ প্ৰতিটো দলে আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে আৰু প্ৰতিজন মানুহে আহোম জনগোষ্ঠীৰ কাম কাজ লৈ ৰাজনীতি কৰিছে। গগৈ গোহাঁই উপাধি লৈ পেলাই তেখেতলোকে ইলেকশ্যনৰ প্ৰাৰ্থী বা টিকেট আনিছে, কিন্তু তাৰ ফলশ্ৰুতিত পিছ মুহূৰ্ততে তেওঁলোকে যেতিয়া জিকি যায়, তাৰপৰা জনগোষ্ঠীৰ কথা পাহৰি যায় আৰু তেওঁলোক শাসনত বহাৰ পিছত, তেখেতলোকে গাদীত বহাৰ পিছত আহোম জনগোষ্ঠীৰ কথা ক'বলৈ ভয় কৰে আৰু আহোম জনগোষ্ঠীৰ কথা ক'লে জানিছে তেওঁলোকক সাম্প্ৰদায়িক বুলি কয়, জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত আবদ্ধ থকা একজন জননেতা বুলি কয়। সেই ভয়ত তেখেতলোকে মাতবিলাক নামাতে। গতিকে এইটো আহোম জনগোষ্ঠীৰ কাৰণে পৰিতাপৰ বিষয় আৰু আহোম জনগোষ্ঠীৰ কাৰণে এটা লজ্জাজনক বিষয়। সেইকাৰণে মই এই লোকসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা
সমগ্ৰ অসমৰ আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজক বিনম্ৰতা অনুৰোধ জনাওঁ আমি হেনেকুৱা মানুহক আমি পক্ষপাতিত্ব কৰিব লাগে এনেকুৱা মানুহক প্ৰতিনিধিক আমি সমৰ্থন কৰিব লাগে যিজনে আহোম জনগোষ্ঠীৰ কথা সুস্থৰে সদনৰ উপস্থাপন কৰিব পাৰে যিজনে আহোম জনগোষ্ঠীৰ কথা অসমীয়াৰ কথা প্ৰবলভাৱে সদনৰ মাজমজিয়াত উপস্থাপন কৰিব পাৰে জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকে কথা বতৰাবিলাক ক'ব পাৰে আমি সেই ধৰণৰ মানুহ আমি বিচাৰিছোঁ আৰু সেই ধৰণৰ মানুহৰ পক্ষত থাকি আহোম জনসাধাৰণক ভোট প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যিকেইজন মানুহে তেখেতলোকে বিধানসভাতে হওক বা লোকসভাতে হওক বা ৰাজ্যসভাতে হওক কেৱল মাত্ৰ আহোম সম্প্ৰদায় হোৱাৰ পাছতো জনগোষ্ঠীৰ হকে যিসকলে মাত মাতিলে ভয় কৰে যিসকলে সংকোচ কৰে যিসকলে তেওঁলোকে জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিছোঁ বুলি ক'বলৈ লাজ কৰে গতিকে সেইসকল প্ৰতিনিধিক প্ৰত্যাখ্যান কৰিব লাগে এইটো সদৌ তাহেম চন্দ্ৰ পৰিয়ালৰ পৰা বিনম্ৰতাৰে অনুৰোধ ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285